এতিয়া ফাইনেলি আমি অৰ্কিড পাৰ্কত সোমালোঁ। অৰ্কিড পাৰ্কলৈ যোৱাৰ টিকেট কাউণ্টাৰৰ পৰা টিকেট ল'লোঁ। 100 টকীয়া টিকেট, 3জনৰ 300 টকা গ'ল আমাৰ টিকেটত। আৰু এয়া আপোনাৰ মোবাইল স্ক্ৰীণত দেখিছে অখিল গগৈ অৰ্কিড পাৰ্কত। এয়া অৰ্কিড, ইয়াত পৃথিৱীৰ বিভিন্ন দেশৰ পৰা আনি ইয়াত অৰ্কিড সংৰক্ষণ কৰা আছে। যিহেতু ঘূৰি ঘূৰি আমাৰ ভাগৰ লাগিলে, ভোকো লাগিলে, সেইকাৰণে সেই ঐতিহাসিক থালিখন, যিখন থালিৰ কাৰণে আমি অৰ্কিড পাৰ্কত আহিছোঁ। অসমৰ সৰ্ববৃহৎ থালি। ইয়াত মাছৰ টেঙা, তিতা, পিটিকা, চাটনি, মাছ, মাংস আদি কৰি বিভিন্ন ব্যঞ্জন খালোঁ। অৰ্কিড পাৰ্কত আহিলে পগলা হৈ যাব ভাই। কলা বাঁহ দেখিছে? এইয়া কলা বাঁহ, সেইজোপা কলা বাঁহ, মাথা নষ্ট হৈ যাব। এইফালে আপোনালোকে মোবাইল স্ক্ৰীণত দেখিছে এইবোৰ সকলো হ'ল কেকটাছ। এইবিলাক কেকটাছ চব আমেৰিকাৰ পৰা অনা, ইয়াত সংৰক্ষণ কৰা। এই ডাঙৰবিধ কেকটাছ যে দেখিছে মোবাইল স্ক্ৰীণত, এই ডাঙৰবিধ কেকটাছ আমেৰিকাৰ কেলিফৰ্ণিয়াৰ পৰা অনা। ইয়াত বিভিন্ন প্ৰজাতিৰ বিভিন্ন কেকটাছ আছে এই পাৰ্কত। তাৰপিছত আহিলোঁ আমি মিউজিয়ামত। এইটো এটা মিউজিয়াম, অসমৰ সৰ্ববৃহৎ মিউজিয়াম বুলি ক'লেও ভুল নহ'ব। কাৰণ ইয়াৰ নৰ্থ ইষ্টৰ, অসমৰ বাদ দি নৰ্থ ইষ্টৰ যিমানকেইখন ৰাজ্য আছে, সকলো ৰাজ্যৰ পুৰণি ৰজাদিনীয়া বস্তু ইয়াত সংৰক্ষণ কৰি থোৱা আছে। আপোনালোকে আহিলে গম পাব, ইয়াত দোলা আছে, আপোনাৰ ইয়াত এই আগৰ ৰজাদিনীয়াৰ পিন্ধা ৰেইন কোট আছে। এইখন হৈ গ'ল আপোনাৰ দোলা। এইখন যে দেখিছে, এইখন হৈ গ'ল দোলা। আৰু এইফালে দেখিছে এয়া হৈ গ'ল আগৰ ৰজাদিনীয়া ব্যৱহাৰ কৰা ৰেইন কোট। ইয়াত সংগ্ৰহালয়টো ইমানেই ডাঙৰ, ইয়াত ইমান সংগ্ৰহ কৰি থোৱা আছে বস্তু। ইয়াত যিমান বস্তু আছে, গুৱাহাটী মিউজিয়ামতো ইমান বস্তু নাই। ইয়াত ইমানেই ডাঙৰ মিউজিয়াম, ইমানেই বস্তু আছে। ইমান হাজাৰ বছৰ পুৰণা বস্তু আছে মিউজিয়ামত। অখিল গগৈ অৰ্কিড পাৰ্কত আপুনি মানে কল্পনা কৰিব নোৱাৰে। যেতিয়া আপুনি আহিব, চাই যাব, আপুনি তেতিয়াহে কল্পনা কৰিব পাৰিব কি কি বস্তু আছে প্ৰকৃততে।